নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আগতে দেখুৱাৰ দৰে আকৌ মই মোৰ এজেলিয়া কেইজোপা অকণমান দেখাই দিব লৈছোঁ এজেলিয়া এই ৰেড কালাৰ টাবটো খুব ধুনীয়াকৈ ফুলিছে ৰঙা হৈ পৰিছে তাকে মই অকণমান দেখাই দিছোঁ কিন্তু সকলোবোৰ টাব একেলগে ফুলা নাই আৰু অলপমান যিকেইটা ফুলি আছিলে বিকিও হৈছে তেনেকুৱাও হৈছে তাৰ মাজতে মই ভাবিলোঁ অকণমান মোৰ এজেলিয়া ফুলকেইপা কেনেধৰণে ফুলিছে আৰু কি কালাৰ ফুলিছে মই তাকে দেখাইছোঁ এই বগাটো বগা ফুলপাহো খুব মৰম লগা হয় আৰু তাতে অকণমান স্পট টাইপ আছে পৰি থকা নিচিনা আঁচকৈ পিংক কালাৰ বেলেগ এটা সৌন্দৰ্য আছে ইও বহুত বেছি ফুলিছে তাকে অকণমান দেখাইছোঁ তাতে আকৌ বৰষুণ বতৰ দিছিলে এবাৰ ভিতৰলৈ ভৰাই এদিনমান ৰাখি দিলোঁ ভয়তে যাতে বৰষুণ দিলে নহ'লে সৰি পৰিব ফুলবোৰ আকৌ এতিয়া উলিয়াই দিলোঁ তাকে অকণমান আপোনালোকক ভিডিঅ' কৰি অকণমান দেখাই দিছোঁ আৰু লগতে এই কালাৰটো খুব ধুনীয়াকৈ মোৰ বিক্ৰীৰ বাবে সাজু হৈ আছে এই কালাৰটো খুব ধুনীয়া কোনোবাই যদি ল'ম বুলি ভাবিছে আপোনালোকে ল'ব পাৰিব মই স্ক্ৰীনত নম্বৰটো দি দিম আৰু আপোনালোকে তাতে হোৱাটছএপ কৰিব আৰু কণ্টেক্ট কৰিব পাৰিব আজি ভিডিঅ'টো গম পাইছে মই লটাছৰ টিউবাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিক্ৰীৰ বাবে তাৰ আগতে মই মোৰ এজেলিয়া ফুলকেইপা অকণমান দেখাই দিছোঁ এইটো এটা ৰেড কালাৰ খুব ধুনীয়াকৈ সাজু হৈ আছে বেলেগৰ বাগিচাত যাবৰ কাৰণে আৰু মই মোৰ এয়া অকণমান এজেলিয়াৰ পটবোৰ দেখাই দিছোঁ টাববোৰ এতিয়াও বহুত বেছি বাকী ফুলিবলৈ আৰু মই এয়া আপোনালোকক দেখাব লৈছোঁ এই কি কয় এইটো লটাছ মানে পদুম ফুলৰ এই ধৰণে মই টাববিলাক এতিয়া ৰেডি কৰিছোঁ আৰু টিউবাৰবিলাক ৰুবলৈ হৈছে ৰুই পেলাই এই ধৰণে মই পানী দিয়া অকণমান আপোনালোকক দেখাই দিছোঁ আগৰ এটা ভিডিঅ' দেখাইছোঁ মই আপোনালোকক ইয়াৰ পটিং মিক্সটো কেনেকুৱা ধৰণৰ হ'ব লাগে কি হ'ব লাগে আৰু এতিয়া মোৰ টিউবাৰবিলাক উলিওৱা সময় হৈছিলেগৈ সেইকাৰণে মই টিউবাৰ উলিয়ালোঁ আৰু বিক্ৰীৰ বাবে আপোনালোকৰ কাৰণেও লৈ আহিছোঁ এতিয়া এই ধৰণে পাতবিলাক নাইকিয়া হৈ যায় দুই এখন সৰু সৰুকৈ পাত ওলায় তাকে অকণমান আপোনালোকক মোৰ পদুম ফুলৰ টাববিলাকৰ মানে পটবিলাকৰ পৰিৱেশটো দেখাই দিছোঁ কি অৱস্থা হৈ আছে আৰু এইটো একেবাৰে শেষৰ ফালে ফুলিছিলে কি কয় এইটো আপোনাৰ আগষ্ট মানত ফুলিছিলে মই এই তাকে অকণমান আপোনালোকক অকণমান দেখাই দিছোঁ আৰু এইকেইটা ভেৰাইটি আপোনালোকে এতিয়া মোৰ ওচৰত টিউবাৰ পাব য়েল্ল' পিংক আৰু ৰেড এইকেইটা আৰু যোৱা বছৰ এই ধৰণে ফুলিছিলে একেবাৰে লাষ্টৰ ফালে হেৰেঙা হৈছিলেগৈ আৰু তেনেকুৱাতে মই এটা ভিডিঅ' কৰি ৰাখিছিলোঁ তাকে মই আপোনালোকক অকণমান ধৰি ৰাখিছোঁ দুই এপাহ ধৰণে ফুল আহি আছিলে আৰু পিংক কালাৰটো এনেকুৱা হ'ব প্ৰথমতে পিংক হ'ব যেতিয়া একেবাৰে মেচিয়ৰ্ড ফুলপাহ হ'বগৈ তেতিয়া অকণমান হোৱাইট টাইপৰ হয় আৰু খুব ধুনীয়া লাগে দেখিবলৈ ৰেডটো এই ধৰণে হয় আৰু এয়া টিউবাৰবিলাক এই ধৰণে হেল্ডি টিউবাৰ পাব আৰু এইটো য়েল্ল' কালাৰ হয় দেখিছেনে খুব ধুনীয়া আৰু গ্ৰ' টিপ খুব ধুনীয়াকৈ ওলাই আছে এধৰণে য়েল্ল' কালাৰ পাব আৰু আপোনালোকে মোক বহুতে সুধি আছিলে যে মোৰ এড্ৰেছটো হৈছে নাহৰকটীয়া দীঘলা পথাৰ ডিষ্ট্ৰিক্ট ডিব্ৰুগড় হয় আৰু এই ধৰণে মই যোৱা বছৰ কেইবাটাও বহুতখিনি মই এই ধৰণে টিউবাৰ বিক্ৰী কৰিলোঁ এতিয়া সময় হৈছে যিহেতু ফেব্ৰুৱাৰী মাৰ্চ মানত এতিয়া ইহঁতক ৰুবৰ কাৰণে মাটি ৰেডি কৰিবৰ কাৰণে খুব ধুনীয়া সময় আৰু এইটো পিংক কালাৰ দেখিছেনে খুব ধুনীয়া হেল্ডি টিউবাৰ পাব আপোনালোকে আৰু বহুত বেছি নাই জলদি আপোনালোকে মোক হোৱাটছএপ কৰিব কল কৰিব যদি আপোনালোকে এনেকৈ হেল্ডি টিউবাৰ বিচাৰি আছে তেনেহ'লে মোৰ হোৱাটছএপ কৰিব স্ক্ৰীনত থকা নম্বৰটোত আৰু কল কৰিব পাৰিব এইটো এটা ৰেড কালাৰ আছিলে আৰু এয়াই আজি মোৰ ভিডিঅ'টো আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই